79 সংখ্যক স্বাধীনতা দিৱসৰ দিনাও আজি সচলত প্ৰতিবাদত বহিল শিলঘাটৰ উচ্ছেদিত পৰিয়াল যেটো তেওঁলোকে আজিৰ দিনটো যেটো দেশ স্বাধীন হৈছিল আৰু সেই সন্দৰ্ভত দেখা গৈছে যে আজিও তেওঁলোকে প্ৰতিবাদত বহিছে যেটো অকমান দেখুৱাবলৈ চেষ্টা কৰিছে সামৰিক দৃশ্যখিনি সচলত তেওঁলোকে এনেকৈ প্ৰতিবাদী সাব্যস্ত কৰিছে যেহেতু তেওঁলোকৰ আজি স্বাধীনতা দিৱস আৰু 79 সংখ্যক স্বাধীনতা দিৱসৰ দিনাখনো আজি তেওঁলোকে প্ৰতিবাদত বহিছে তেওঁলোকৰ যিখিনি দাবী বা তেওঁলোকৰ যিখিনি উচ্ছেদ কৰিছিল সেই উচ্ছেদৰ পৰিয়ালক পুনৰ সংস্থাপন দিয়াৰ বাবে আজি তেওঁলোকে প্ৰতিবাদত বহিছে আৰু প্ৰতিটো মহিলাই আজি স্বাধীনতা দিৱসৰ দিনাখন ৰাতিপুৱা 9 বজাৰ পৰা তেওঁলোকে এনেকৈ প্ৰতিবাদত বহিবলগীয়া হৈছে আৰু আমি অকমান আগুৱাই যাবলৈ চেষ্টা কৰিম তেওঁলোকৰ পৰা কথা পাতিবলৈ চেষ্টা কৰিম আচলতে আজিৰ দিনটোত তেওঁলোকে কিহৰ কাৰণে প্ৰতিবাদত বহিবলগীয়া হৈছে আজিৰ দিনটোত আপোনালোকে প্ৰতিবাদত বহিছে কি ক'ব আজিৰ দিনটোত আজি স্বাধীনতা দিৱস সবে নিজৰ ঘৰত পতাকা উত্তোলন কৰে আজি কোৰ্ট কাছাৰী সবে পতাকা উত্তোলন কৰে কিন্তু আমাৰ ঘৰ নাই আমি ক'ত উত্তোলন কৰে আজি সচলৰ ধৰ্ণাস্থলীকে আমাৰ ঘৰ বুলি ভাবি আজি আমি ইয়াতে আহিছো আজি অসম পুলিচৰ বৰ্বৰতা চাওক আমি মুখ্যমন্ত্ৰীক ইমান স্মাৰক পত্ৰ দিয়াৰ পাছতো মুখ্যমন্ত্ৰীয়ে আমাৰ কথা শুনা নাই আজি আমি সকলোৱে খানাপাৰা যাব ওলাইছে যাতে মুখ্যমন্ত্ৰীয়ে আমাৰ কথা শুনে আজি মৃণাল ডেকা সেই পুলিচ গৰাকী বাৰে বাৰে আমাক প্ৰবঞ্চনা কৰে আজি জেট পুলিচে মহিলাৰ ওপৰত মোক মাৰিছে আৰু মোক কাপোৰ টানি খুলি দিছে আজি মই ঘৰ হেৰুৱালো মাটি হেৰুৱালো এতিয়া কাপোৰ হেৰুৱাবলগীয়া হৈছে হিমন্ত বিশ্ব চৰকাৰ তেওঁ খিলঞ্জীয়াৰ কথা কয় তেওঁ ভূমিপুত্ৰৰ কয় মইতো এগৰাকী ভূমিপুত্ৰ মইতো এগৰাকী খিলঞ্জীয়া ইয়াত থকা সকলো মানুহ খিলঞ্জীয়া আজি খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা কয় আজি আমাৰ অৱস্থা চাওক ৰাৱণে বস্ত্ৰ আজি দুৰ্যোধনে দুখাখনে দ্ৰৌপদীৰ বস্ত্ৰ হৰণ কৰিলে এই দুখাখনৰ ৰূপী এই হিমন্ত বেৰণীয়া গুণ্ডা আজি মোৰ কাপোৰ খুলি দিছে মোক দুবাৰ এবাৰ ছেক্ৰেটাৰীটো ফ্ৰণ্টত এই পুলিচে চৰিয়াইছিলে আজি মোৰ কাপোৰ খুলিছে ইয়াৰ ন্যায় কেতিয়া হ'ব আমি কেতিয়া ন্যায় পাম দেখিছে আচলতে আজিৰ দিনটো যিহেতু স্বাধীন হৈছিল আৰু এই 79 সংখ্যক স্বাধীনতা দিৱসৰ দিনাখনো আজি তেওঁলোকে প্ৰতিবাদত বহিছে মই আপোনাৰ কাষলৈকে আহিছিলোঁ আচলতে আজি আপোনালোকে প্ৰতিবাদত বহিছে বা আপোনালোকে আজি খানাপাৰা যাবলৈ ওলাইছে কি ক'ব কাৰণ আমি খানাপাৰা যিহেতু আমি বাৰে বাৰে মেমৰিয়েম দিয়াৰ পিছতো এই চৰকাৰখনে আমাৰ দাবী মানি লোৱা নাই সেইকাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি খানাপাৰাত লগ ধৰিবৰ কাৰণে বিচাৰিছিলোঁ কিন্তু এই পুলিচ বাহিনীয়ে আমাক যাব নিদিলে মৃণাল ডেকা আহি কিনে আমাৰ ইয়াৰ ওপৰত লাঠি চাৰ্জ কৰিছে আৰু আমাৰ মহিলাৰ ওপৰত হাত দিছে মৃণাল ডেকাই আমাৰ ওপৰেদি লাঠি চাৰ্জ কৰিছে এই কথা আমি কেতিয়াও নামানো আৰু তেখেতক এই চাকৰিৰ পৰা বৰখাস্ত কৰিব লাগিব সিহঁতিকে আমাৰ মাইকী মানুহৰ গাত হাত দিছে তেখেতে এই কথা আমি কেতিয়াও নামানো কাৰণ আমি ন্যায় প্ৰাপ্তিৰ কাৰণে ইয়াতে যুঁজি আছো আজি 13 দিন হ'লহি আমি ইয়াতে আন্দোলন কৰি আছো কিন্তু আমাৰ কথা এই চৰকাৰে শুনা নাই সেইকাৰণে আমি চৰকাৰক আজি লগ ধৰিবৰ কাৰণে খানাপাৰাত যাব ওলাইছিলোঁ এই পুলিচৰ আসাম পুলিচ বাহিনীয়ে আমাক যাবলৈ নিদিলে আৰু আমাৰ ইয়াতে মাইকী মানুহৰ গাত হাত দিছে আৰু মাইকী মানুহৰ কাপোৰ টানাটানি কৰিছে এই আসাম পুলিচে মতা মানুহ পুলিচে মাইকী মানুহ পুলিচ গিলান থাকিব লাগে নে মতা মানুহ পুলিচ থাকিব লাগে ইয়াৰ আমাক প্ৰত্যুত্তৰ লাগে আৰু আমাৰ দাবী আমাৰ মাটিৰ বিনিময়ত মাটি আমাক দিবই লাগিব উচিত মূল্যত আমাক ক্ষতিপূৰণ দিব লাগিব যদি এই চৰকাৰখনে নামানে আমি ইয়াতকৈ জংকী ৰূপত আন্দোলন কৰিবলৈ বাধ্য হ'ম আচলতে আজিৰ দিনটোত আজি সকলো আজি প্ৰতিটো ঘৰে ঘৰে আজি যিহেতু পতাকা উত্তোলন কৰা হৈছে আৰু সেই সন্দৰ্ভত দেখা গৈছে আজি যে কেইবাদিন ধৰি আজি সচলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল আৰু সেই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ মাজতে আজি দেখিবলৈ পোৱা গৈছে যে 79 সংখ্যক স্বাধীনতা দিৱসৰ দিনাখন ৰাষ্ট্ৰীয় পতাকা যি পতাকা সেই পতাকা উত্তোলনৰ বাবে নকৰি তেওঁলোকে ইয়াতে প্ৰতিবাদত বহিছে অকণমান মই আপোনাৰ কাষলৈকে আহিছোঁ কি ক'বা আজিৰ দিনত সকলোৱে জাতীয় পতাকা বা পতাকা উত্তোলন কৰিছে আৰু আপোনালোকে সচলত কেইবাদিন ধৰি প্ৰতিবাদ কৰি আছে বা আজিও কৰি আছে হয় চাওক আজি 3 বছৰ হৈ গ'ল আমি 50খনৰ ওপৰত মেমৰেণ্ডাম দিছোঁ আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আলোচনা কৰিব কিন্তু আমাক আলোচনা কৰিব দিয়া নাই কিয় আমি কি বহিৰাগত বনিয়া নেকি না আমি বাংলাদেশী আমি বাংলাদেশ পাকিস্তান আফগানিস্তানৰ পৰা অহা বাংলাদেশী নেকি যেনেকৈ জ্বৰ জোখে থাৰ্মোমিটাৰ এদি তেনেকৈ আমাৰ মেচিন লৈ আহক আমাৰ খিলঞ্জীয়া আমি অসমীয়া হয়নে নহয় আমাৰ টেষ্ট ব্লাড টেষ্ট কৰি পেলাই লৈ আহক লৈ পেলাই জুকি লৈ যাওক যে আমি অসমীয়া হয় নেকি আজি চাব গৰ্ভৱতী থকাৰ সময়তো মই মাৰ খাইছোঁ এই অসম পুলিচৰ মই গৰ্ভৱতী থকাৰ সময়তো মোক চৰাই পেলাই মাৰিছে আজি আকৌ সেই একেকাটো আজি মৃণাল ডেকাই মোৰ মূৰত লাঠিছে কৰিছে কাপোৰ খুলি দিছে কিয় আজি অসম পুলিচৰ এনেকুৱা ধিক্কাৰ জনোৱা কাণ্ড কিয় আজি অসম পুলিচে আজি মানুহক ৰক্ষা কৰিব আহিছে নে নাই আজি মাৰিব আহিছে আমিতো গণতান্ত্ৰিকভাৱে আন্দোলন কৰিছোঁ আমাক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ওচৰত কিয় যাব নিদিয়ে আমি খালি একমাত্ৰ নিজৰ মাটিডোখৰৰ কাৰণে আন্দোলন কৰি আছোঁ কিয় এনেকৈ চৰমপন্থা
আমি কি মৰিবৰ কাৰণে বাকী নেকি আচলতে এওঁলোকে আজি খানাপাৰা যি পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পতাকা উত্তোলন কৰিবৰে সেই তেওঁক লগ কৰাৰ বাবে আজি তেওঁলোকে ওলাই আহিব লৈছিলে কিন্তু ওলাই অহাত তেওঁলোকে আৰক্ষীয়ে বাধা প্ৰদান কৰাৰ বাবে আজি তেওঁলোকে এনেকৈ কান্দোলন ভাঙি পৰিছে আমি পৰৱৰ্তী সময়ত দেখুৱাবলৈ চেষ্টা কৰিম যে শিলখাকু উচ্ছেদিত যি পৰিয়াল আছিলে সেই পৰিয়ালক পুনৰ সংস্থানৰ বাবে যিহেতু কেইবাদিন ধৰি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আছে আজিৰ দিনটোতে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু পৰৱৰ্তী সময়ত তেওঁলোকে কি বিচাৰিব বা কেনেকুৱা ধৰণৰ পদক্ষেপ ল'ব সেই সময়তহে লক্ষণীয় হ'ব চাই থাকিব আমাৰ সৈতে এনি ভাৰত 24